অভিলেখ ভংগৰে কাজিৰঙালৈ এই বৰ্ষত আহিল 4 লাখৰো অধিক পৰ্যটক। নিজম পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ পৰা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকে। অভিলেখ ভংগ কৰি 2024-2025 বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন হ'ল 4 লাখৰো অধিক পৰ্যটক। এই চলিত বৰ্ষত 4,06,564 গৰাকী পৰ্যটকৰ কাজিৰঙা দৰ্শন। ইয়াৰে 17,693 গৰাকী বিদেশী পৰ্যটক। ৰাজহ সংগ্ৰহ প্ৰায় 10,90 লাখ। ইফালে বাৰিষাৰ আগমনৰ লগে লগে সম্ভাৱ্য বান পৰিস্থিতিৰ বাবে সাজু হৈছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। সাজু কৰা হৈছে হাত নাও, মেচিন নাও। ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় কৰা হৈছে সেন্সৰ কেমেৰা। ইতিমধ্যে সম্পূৰ্ণ হৈছে হাইলেণ্ডসমূহৰ মেৰামতিৰ কাম। উল্লেখ্য যে সেন্সৰ কেমেৰাৰ দ্বাৰা গতিবিধি লক্ষ্য কৰা হ'ব বন্য জীৱ-জন্তুৰ। ইফালে সাজু কৰা হৈছে 10খন যন্ত্ৰচালিত নাও। ইয়াৰ লগতে অতিৰিক্ত বনকৰ্মী নিয়োগ কৰা হৈছে। বন্যপ্ৰাণী উদ্ধাৰ আৰু চোৰাং চিকাৰীৰ তথ্যৰ বাবে সহযোগিতা বিচৰা হৈছে দাঁতিকাষৰীয়া অঞ্চলৰ গাঁওবাসীৰ। এতিয়া আহি আমি এই সামৰণি পৰ্বত আহি উপস্থিত হৈছোহি আৰু এইখিনি সময়তে জীপ চাফাৰী বন্ধ হ'ব এই বৰ্ষটোৰ পৰা। অহা বৰ্ষটোত এই বৰ্ষটোত আমাৰ অন্যতম এটা সফল দিশ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 10,90 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে, যিটো অভিলেখ, সৰ্বকালৰ অভিলেখ। আৰু এই অভিলেখে আচলতে পৰৱৰ্তী যি অনাগত যি 25 আৰু 26 পৰ্যটন বৰ্ষ হ'ব, এই বৰ্ষলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। এতিয়া অনাগত যিটো পৰ্যটন বৰ্ষ হ'ব তাৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জীপ চাফাৰী আৰু হাতী চাফাৰীৰ ক্ষেত্ৰত কিছু নতুন নিয়ম সংযোজন কৰিব, সেয়া আমি পৰৱৰ্তী সময়ত গম পাম। কাজিৰঙাৰ পৰা পপি শইকীয়াৰ ৰিপৰ্ট, প্ৰথম খবৰ।